নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ ৮৭তম খণ্ড। কাৰোবাৰ হৃদয়ৰ ইমান গভীৰলৈও সোমাব নালাগে যাতে তাৰ পৰা উলিয়াই দিলে আশ্ৰয়হীন হৈ পৰা যায়। অনুৰক নিজৰ পৃথিৱী বুলি ভাবি লোৱাৰ বাবেই আজি সন্ধ্যাৰো সেই অৱস্থা। অথনিৰে পৰা বিচনাত পৰি আছে তাই। কন্দা নাই, কিন্তু চকু পানীও ৰখা নাই। কিন্তু মাজে মাজে এটা বিকট শব্দ কৰে মুখেৰে। শব্দ যাতে বাহিৰলৈ নোলায় তাৰ বাবে গাৰুটোৰে গুজি দিয়ে মুখখন। বিকট শব্দটোৰ সলনি বাহিৰ হৈছে সৰু কেঁচুৱাৰ কান্দোনৰ দৰে চেপা কোকোৱনী শব্দ এটা। কিয় এনেকুৱা কৰিছে অনুৰণে? সি হাজাৰ হওক, তাই কেতিয়াও নামানে যে সিহঁতৰ সম্পৰ্কটো কি বুজি পোৱা নাই। সকলো জানে সি, বুজিও পায়। তাৰ পাছতো এবাৰ বিচনাৰ পৰা থিয় হৈ ফোনটো ল'লে সন্ধ্যাই। অভিমন্যুৰ নম্বৰটো ডায়েল কৰিলে। সেই সময়ত তাইক চম্ভালিব পৰাকৈ অভিমন্যুৰ বাহিৰে আন কোন আছে? দ্য নম্বৰ ইউ হেভ ডায়েল ইজ কাৰেণ্টলি ছুইচ অফ। এৰা, হয়তো সি ব্যস্ত। অথনি মহামায়াত এবাৰ ময়ূৰে কৈছিল NSDৰ ক্লাছ হেনো বহুত দেৰিলৈকে হয়। সন্ধ্যাই জানে আজি অভিমন্যু ইয়াত থকা হ'লে তাই ইমান অকলশৰীয়া নহ'লহেঁতেন। সঁচাই সময় বৰ নিষ্ঠুৰ। যেতিয়াই কাৰোবাক আটাইতকৈ বেছিকৈ কাষত পাবৰ মন যায় তেওঁকে সময়ে দূৰলৈ লৈ যায়। সন্ধ্যা দিদি, অ' সন্ধ্যা দিদি, বাহিৰত কাৰোবাৰ মাত। বিচনাৰ পৰা খৰধৰকৈ উঠি চকু পানী মোহাৰিলে সন্ধ্যাই। দীঘলকৈ উশাহ হাতত আনি ল'লে যাতে তাইৰ মাতত উচুপনি ওলাই নাহে। সকলো পাৰিলেও সন্ধ্যাই নিজৰ দুৰ্বলতা কেতিয়াও আনৰ আগত দেখুৱাব নোৱাৰে যদিহে তেওঁ সন্ধ্যাৰ নিজৰ আপোন কোনোবা নহয়। সেই কথা তেজপুৰেই শিকাইছে তাইক। নিজৰ কষ্টবোৰ আনক শুনাই একো লাভ নাই, কাৰণ বিষৰ মলম নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰত থাকে। আৰু ইয়াত ঘাট নিমখ দিয়া মানুহৰ অভাৱ যে নাই সেয়া সন্ধ্যাতকৈ ভালকৈ আন কোনে বুজিব। সন্ধ্যা দিদি, আকৌ মাত। এইবাৰ সন্ধ্যাই গৈ দুৱাৰৰ হুকটো খুলি দিলে। দুৱাৰখনৰ সিপাৰে ৰৈ আছিল ঝৰ্ণাই। দুৰ্গা দুৰ্গা, তুমি একা অন্ধকাৰে কি কৰছ? ঝৰ্ণা ৰয়, সেই নন্দিনীৰ ৰুমমেটজনী। সন্ধ্যাক বৰ ভাল পায় তাই। সেইবাবে কাম নাথাকিলে কেতিয়াবা সন্ধ্যাৰ ৰুমতে আহি আড্ডা মাৰেহি। আধা বঙালী আধা অসমীয়াত অনৰ্গল কথা কৈ যোৱা ছোৱালীজনীক সন্ধ্যায়ো বৰ মৰম কৰে। আহ ঝৰ্ণা বুলি সন্ধ্যা ভিতৰলৈ আহিল। পিছে পিছে ঝৰ্ণাও কথা কৈ কৈ সোমাই আহিল। কি হ'ল দিদি, তোমাৰ মনটা খাৰাপ নেকি? ধুৰ, লাইট অফ কৰি থ'লে মন বেয়া হয় নেকি হা? ৰ, তোলৈ বস্তু এটা থৈ দিছোঁ। সন্ধ্যাই কথাটো কৈ ৱাৰ্ড্ৰবৰ পৰা টেমা এটা উলিয়াই আনিলে। ঘৰৰ পৰা অনা নাৰিকলৰ লাড়ু আছিল তাত। ঝৰ্ণাই ভাল পাই বাবে তাইলৈ থৈ দিছিল। সেইটো উলিয়াই সন্ধ্যাই ঝৰ্ণালৈ আগবঢ়াই দিলে। থেংক ইউ ছ' মাছ দিদি। নাৰিকলৰ লাড়ু চোবাই চোবাই ঝৰ্ণা লেকচাৰত লাগিল। আজকে কি ঘটছে জানে দিদি? কি হ'ল অ'? সেই যে শম্ভু। কোন শম্ভুনো? আৰে কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ যে সেই যে তবলা বজাই। অঁ, কি কৰিলে শম্ভুৱে? চিনি নাপালাও, এনেই বুলি ক'লাও সন্ধ্যাই। নহ'লে শম্ভুৰ বায়'ডাটা মাতি যাব ঝৰ্ণাই। সন্ধ্যাই চিনি পাওঁ বুলি কোৱাত ঝৰ্ণাই দুগুণ উৎসাহেৰে কৈ গ'ল। সি আজি মোক প্ৰপ'জ কৰিলে নহয়। কি? ভালহে, তই য়েছ দিলে নাই? চি, কাম নাই আৰু মোৰ। সেইটোৰ আৰু এজনী GF আছে নহয়, মই উলিয়াই দিলোঁতো। চাল্লা বেটা, সি ভাবিছিল আমি মূৰ্খ। তাইৰ কথাত হাঁহি উঠিল সন্ধ্যাৰ। ঝৰ্ণাৰ কথাবোৰত কেতিয়াবা ৰীণাবাহঁতলৈ মনত পৰি যায় সন্ধ্যাৰ। সিহঁত থাকোঁতেই এইদৰে গৰম গৰম আড্ডাবোৰ চলিছিল, লগতে প্ৰাণ চঞ্চল হাঁহি। অলপ সময় কিবা কিবি কথা কৈ গ'ল ঝৰ্ণাই। সন্ধ্যাই মাজে মাজে দুই এষাৰ কথা কৈ গৈছে। প্ৰায় আধা ঘণ্টামানৰ পাছত তাই যাবলৈ ওলাল। আচ্ছা দিদি, আমি যাই হা? ঝৰ্ণা যোৱাৰ পাছত দৰজাখন জপাই লাইটটো আকৌ অফ কৰি দিলে সন্ধ্যাই। পোহৰবোৰে কিবা চকুত ধৰে তাইক আজিকালি। অলপ সময় একো মুখেৰে নামাতি বিচনাতে বহি ৰৈছে সন্ধ্যাই।
এনেবোৰ সময় কিয় আহে বাৰু? এই যে ভিতৰি টুকুৰা টুকুৰকৈ ভাঙি আছে, কাকো ক'ব পৰা নাই। চিঞৰি দিব মন গৈছে আকাশ বিদাৰি, কিন্তু সাহস হোৱা নাই। তেনেকুৱাতে চিনাকি কোনোবাই সুধিছে, কি খবৰ, ভালনে? খুব মন গৈছে যেন তেওঁক সাবতি এফালৰ পৰা কৈ যাব, খুব কষ্টত আছোঁ মই। কিন্তু তাৰ সলনি মাত্ৰ ভালেই বুলি আঁতৰি আহিছে। উশাহবোৰ ঘূৰি নাহিব যেন অনুভৱ হয়। মৰা নাই, কিন্তু জীয়াইও থকা নাই। চাৰিওফালৰ পৃথিৱীখন যেন আচৰিত ধৰণে সলনি হ'ব ধৰিছে, যেন সকলো আগবাঢ়িছে। এই যে ৰৈ যোৱাৰ ভয়টো, চিনাকিবোৰ, অচিনাকি হোৱাৰ সময়টো, তাতেই জীৱনটোৰ খুব নীলাজ ডাঙৰ ৰূপ এটা দেখা যায়। সন্ধ্যাইও দেখিছে, কান্দিছে, ভাঙি পৰিছে। অনুৰণৰ প্ৰেমতকৈও নিজৰ বিশ্বাসৰ পৰাজয়ে অধিক ভাঙি পেলাইছে সন্ধ্যাক। আছোতো মই বুলি বাৰে বাৰে কৈ এই পৰিণতি জানো মানি ল'ব পাৰি? এৰা খুব সহজ কাৰোবাক এৰি আগুৱাই যোৱাটো, কিন্তু কাৰোবাৰ লগত একেলগে আগবঢ়াটো খুব কঠিন। সন্ধ্যাই ঠিক কৰি পেলাইছিল, জুৰিয়ে কোৱাৰ দৰেই তাই কেতিয়াও অনুৰণ আৰু অনুৰাধাৰ মাজত নোসোমায়। কিন্তু অনুৰে তাইক ভবাৰ দৰেই তাই অনুৰণক কেতিয়াও এজন বন্ধু বুলি ভাবিব নোৱাৰে, কেতিয়াও নোৱাৰে। অভিমন্যুক যিদৰে তাই প্ৰেমিকৰ স্থান দিব পৰা নাছিল, সেইদৰে অনুৰণকো কেতিয়াও বন্ধুৰ স্থান দিব নোৱাৰে। সিয়ে সত্য। তাই বিচাৰি নাযায় তাক কোনোদিন, দাবীও নকৰে। অনুৰণেই এদিন তাইক কৈছিল, ভাল পোৱা বস্তুবোৰক দূৰৰ পৰা চায়ে ভাল লাগে। আজিৰ পৰা তাইও অনুৰণক দূৰৰ পৰাই চাব, মনতে সাজি ল'ব অনুৰণ নামৰ কাৰেং। থাককচোন, তাই গোপন কাৰেঙত অনুৰণ সদায় প্ৰিয়জন হৈ জিলিকি থাকক, লাগিলে যন্ত্ৰণাই কিয় নহওক। একপক্ষীয়ভাৱে হ'লেও অপ্ৰাপ্তিৰ মাজতো ভাল পোৱা থাকে। সন্ধ্যাই অনুৰণৰ স্মৃতিৰে হাঁহি হাঁহি কটাই দিব পাৰিব ইউনিভাৰ্চিটিৰ বাকী দিনকেইটা। সন্ধ্যাক দেখা যেন লাগিল। এছেঞ্চিয়েলৰ পৰা ওলাই আহি অনুৰাধাই ক'লে, সিহঁত এছেঞ্চিয়েলৰ সন্মুখৰ গছজোপাৰ তলতে ৰৈছিলহি। ক'ত দেখিলি সন্ধ্যাক ইয়াত? জুৰিয়ে সুধিলে। অনুৰাধাই ৰাস্তাৰ ফালে দেখুৱাই ক'লে, সেইফালে। মই মাতিছিলোঁ, কিন্তু নৰলচোন। বাদ দে, শুনচোন, ভাল সুযোগ পাইছ আজি। অনুৰণ আহিলেই মই আঁতৰি যাম, তই কথা পাতিবি, অলপ সময় কটাবি একেলগে। জুৰিয়ে ফুচফুচাই কোৱা কথাকেইটাত মিচিকিয়াই হাঁহিলে অনুৰাধাই। তোমালোক যোৱাই নেকি? অনুৰণ এছেঞ্চিয়েলৰ ভিতৰৰ পৰা ওলাই আহিল। নাই, মানে অলপ আগতে সন্ধ্যা। অনুৰাধাক সম্পূৰ্ণ কৰিব নিদি জুৰিয়ে মুখতে ক'লে। সন্ধ্যা? মানে সন্ধিয়া অনুৰাধাই অলপ খোজকাঢ়ি ভাল পায়। মোৰ হোষ্টেলত অলপ কাম আছে, তই এই লগত গৈ দেচোন অনুৰণ। অনুৰাধা আৰ চকুৰে অনুৰণলৈ চালে, তাৰ প্ৰতিক্ৰিয়া কি জানিবলৈ। নিৰুদ্দেশ সুৰত অনুৰণে ক'লে, মোৰ কাম আছে। কথাটো কৈ সি যাবলৈ ওলাইছিলেই অনুৰাধা আগবাঢ়ি গ'ল। বেছি সময় নকৰোঁ নহয়, ব'লা নাযাওঁ। চৰি, মই নোৱাৰিম, অনুৰাধাই মুখ ফুলাই ক'লে। বেছি কৰিছা অনুৰণ, নামাতো যোৱা তোমাক। কেঁচুৱা নেকি তুমি? এইবাৰ যেন অনুৰণৰ মাতটো কিছু কঠোৰ হৈ ওলাল। উত্তৰত অনুৰাধাও নিশ্চুপ হৈ গৈছিল। এইবাৰ জুৰিয়ে আগুৱাই আহি ক'লে, কিনো ল'ৰাও তই, অভিমানো বুজি নাপাৱ? অভিমানহে ভাল লাগে, অভিনয় নহয়। গহীন মাতেৰে কথা কৈ খৰখোজেৰে আঁতৰি গ'ল অনুৰণ। বজ্ৰপাত পৰা মানুহৰ দৰে ৰৈ আছিল জুৰি আৰু অনুৰাধা। অনুৰণে এইদৰে ক'ব বুলি সিহঁতৰ এজনীয়েও কল্পনা কৰা নাছিল। এই সন্ধ্যাজনীয়েই অনুৰণক। জুৰিৰ কথাত চিঞৰি উঠিল অনুৰাধাই, শ্বাট আপ ইয়াৰ, এনি টাইম সন্ধ্যা সন্ধ্যা। সিহঁতৰ একো নাই যদিও তই কৈ কৈহে কৰিবিগৈ এতিয়া। কথাটো কৈ তাই খঙেৰে আঁতৰি গ'ল হোষ্টেলৰ ফালে। অনু অনু শুনচোন, পিছে পিছে খোজ লৈছে জুৰিয়েও। সময়বোৰ পাৰ হোৱাৰ লগে লগে সন্ধ্যাই নিজকে আঁতৰাই আনিছিল সকলোৰে পৰা। নিজৰ মাজতে সাজি লৈছিল এখন অকণমানি পৃথিৱী, য'ত তাই আৰু তাইৰ অনুৰণ থাকে। কিন্তু বাহ্যিক পৃথিৱীত তাই অনুৰণৰ পৰা বহুত দূৰত। ইয়াত প্ৰিয়া আছে। ক্লাছৰ শেষৰ বেঞ্চত বহি থকা সন্ধ্যাৰ কাষতে অনুৰণ বহিবলৈ লওঁতেই তালৈ নোচোৱাকৈ সন্ধ্যাই ক'লে। সেই মৰ্ণিং ক্লাছলৈ সন্ধ্যা অলপ সোনকালে আহিল। ক্লাছত বেছি ষ্টুডেণ্ট অহাই নাছিল। সন্ধ্যা বহি আহিছিল শেষৰ বেঞ্চত। আজিকালি তাই তাতেই বহে, লগত কেতিয়াবা প্ৰিয়া,
কেতিয়াবা ময়ূৰ। আজি হঠাৎ অনুৰণ বহিবলৈ লোৱাত তাই প্ৰিয়া বহিব বুলি ক'লে। তথাপি অনুৰণ বহি পৰিল সন্ধ্যাৰ কাষতে। তাই ফালে চাই অনুৰণে সুধিলে, হৈছে কি তোমাৰ? নাইতো, একো হোৱা নাই। মিছা কথা নক'বা। ফোন কৰিলেও ৰিচিভ নকৰা, মেছেজ কৰিলেও বহুত দেৰিৰ মূৰত এটা দুটা শব্দৰ ৰিপ্লাই, আৰু কথা পাতিব খুজিলেও এনেকৈ আঁতৰি যোৱা। কি হৈছে সন্ধ্যা? কোৱা মোক। হয়, অনুৰণে সঁচাই কৈছে। সন্ধ্যাই ইচ্ছা কৰিয়ে আঁতৰাইছে তাক, নহ'লে কি কৰিব? অনুৰাধা আৰু তাৰ সম্পৰ্কৰ কথা জনাৰ পাছত আগৰ দৰে থকাৰ যুক্তি আছে জানো? বেলেগৰ পৰা শুনা কথাত সন্ধ্যাই কেতিয়াও বিশ্বাস নকৰে। কিন্তু অনুৰাধাটো নিজেই কৈছিল তাইক। কিবা এটা সুধিছোঁ সন্ধ্যা, কোৱা ন। খুব কষ্টেৰে ওলাই আহিব লগা উচুবনিটোক চেপি ৰাখিছে সন্ধ্যাই। মন গৈছে যে অনুৰণক চিঞৰি চিঞৰি কৈ দিব, ভাল পাওঁ তোমাক ৰণ, বহুত বেছি ভাল পাওঁ তোমাক। কিন্তু নাই, তাৰ সলনি ক'লে, তুমি যদি ইয়াত বহা মই আগলৈ যাওঁ। নেলাগে দিয়া, ময়ে উঠি যাওঁ বুলি অনুৰণ আঁতৰি গ'ল। চকু দুটা জপাই দিলে সন্ধ্যাই। বৈ অহা পানীৰ টোপালটো টুকি দিলে কোনেও নেদেখাকৈ। ফাৰ্ষ্ট ক্লাছৰ পাছত ব্ৰেক থকাৰ বাবে সন্ধ্যা কেণ্টিনলৈ গৈছিল। উদ্দেশ্য একাপ কফি। গৈয়ে দেখিলে অনুৰণ ৰৈ আছে কেণ্টিনৰ সন্মুখত। অলপ আঁতৰতে হাতত চাহৰ কাপ লৈ কথা পাতি আছে জুৰি, সীমা আৰু অনুৰাধাই। নাই, আকৌ এবাৰ অনুৰণৰ মুখামুখি হ'ব নোৱাৰে সন্ধ্যাই। কিমান হেঁচি ৰাখিবা আৱেগবোৰক। তাই ওলাই আহিল ডিপাৰ্টমেণ্টৰ পৰা। এমিনিটিৰ ফালে খোজ ল'লে। এই সময়ত এমিনিটিত মানুহ কম থাকে, গতিকে তাতেই চাহ একাপ খাই আহিব। ছাতিটো মেলি ল'লে সন্ধ্যাই। ৰ'দ বুলিয়েই নহয়, মানুহক কেতিয়াবা সংগ লাগে, লাগিলে সেয়া নিৰ্জীৱ বস্তুৱেই নহওক কিয়। এমিনিটিৰ সন্মুখৰ সেই গছজোপাৰ তলৰ ঘূৰণীয়া টেবুলখনতে চকী এখন টানি বহিল সন্ধ্যা। কাষৰ চকীখন খালী। সন্ধ্যাৰ এক মুহূৰ্তৰ বাবে এনে লাগিল যেন সন্মুখত অভিমন্যু বহি আছে। এইমাত্ৰ যেন জুৰিহঁতো আহি তাইৰ কাষতে বহিব। সীমাই ক'ব, আহা না চেলফি এটা লওঁ, অফ টাইম এটা। সময় বৰ আচৰিত ধৰণে সলনি হ'ল মানুহবোৰ সময়ৰ ভাজত। সেই কোপাল হততে আজি সন্ধ্যা অকলশৰীয়া। অভিমন্যু ব্যস্ত তাৰ নিজা পৃথিৱীখনত। বাইদেউ, কি দিম? এমিনিটিৰ ছোৱালীজনীয়ে আগবাঢ়ি আহি সন্ধ্যাক সুধিলেহি। একাপ গাখীৰ চাহ, লগত কিবা দিম? সন্ধ্যাক ক'বলৈ মন গৈছিল, কথা পাতিবলৈ পুৰণি লগবোৰ পাম নেকি? নাই, একো নালাগে লগত। ছোৱালীজনী সোমাই গ'ল। অলপ পাছতে একাপ ধোঁৱা উৰি থকা চাহ আনি টেবুলত দি গ'লহি। ফুৱাই ফুৱাই খাবলৈ লৈছিল সন্ধ্যাই চাহকাপ। এই যে দিনটো পাৰ কৰাৰ পাছতো দুই এষাৰ কথা পাতিবলৈ লগত কোনো নথকাৰ কষ্টখিনি ইয়াতেই জীৱনে বহুত শিকাই যায়। অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ নাহৰৰ নিৰিবিলি ছাট লিখিছিল, নিৰ্জনতাই মানুহক সমৃদ্ধ কৰে, কিন্তু নিসংগতাই হতাশা আনে। মই নিৰ্জনতাক ভাল পাওঁ, নিসংগতাক ভয় কৰোঁ। বুজিছে? লাহে লাহে বুজি উঠিছে সন্ধ্যাই ইয়াৰ সাৰ মৰ্ম। সন্ধ্যাৰ ওচৰলৈও আহিছে নেকি হতাশা? নাই, তাই হতাশ হ'ব নোৱাৰে। ডিপ্ৰেশ্যন নামৰ দৈত্যটোক চিকাৰ হ'বলৈ নিজক আগুৱাই দিব নোৱাৰে। আৰে 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 এ কি দেখিছোঁ? আমাৰ হিৰ'ইন দেখোন আজি অকলে অকলে। কিয়? অভি নাই? তোমাৰ অভি? মাতি দিয়া আকৌ, আহি যাব দিল্লীৰ পৰা। যদি নাহে তেতিয়া আমিতো আছোঁ। কথাৰ লগতে এটা অশ্লীল ভাজ। সন্ধ্যাৰ টেবুলখনত ভেলা দি ৰৈ আছে কৌশিক। একুৰা মূৰত জুই দৌৰিছে সন্ধ্যাৰ, যেন এই মুহূৰ্তত কৌশিকক তাই মনত পেলাই দিব ফাৰ্ষ্ট চেমত তাক দি থোৱা পচন্দ স্বৰকেইটা। কিন্তু সকলোৰে আগত সেইখন হুলস্থুল কৰিবলৈ মন নাই বাবে তাইৰ মুখেৰে একো নামাতি টেবুলখনৰ পৰা উঠি আহিল। এমিনিটিৰ ভিতৰলৈ গৈ চাহৰ পইচাটো দি বাহিৰলৈ আহোঁতেই বাটত কৌশিকে আকৌ আগভেটি ধৰিলে। ৰ'বা না, যোৱাইনে? মোক কি ইমান বেয়া পোৱা? নাই, বহুত হ'ল। প্ৰত্যুত্তৰ নিদিলে মানুহে বোবা বুলি ভুল কৰে আজিৰ দিনত। সন্ধ্যাই কৌশিকলৈ চাই একেবাৰে শান্ত সুৰত ক'লে, বেয়া পাবলৈ হ'লে আগতে ভালটো পাব লাগিব। আৰু তোমাকতো কেতিয়াও বেয়াও নাপাওঁ কৌশিক, কাৰণ তুমি বেয়া পোৱাৰো যোগ্য নহয়। কথাটো কৈয়েই আঁতৰি আহি ডিপাৰ্টমেণ্টৰ ফালে খোজ ল'লে সন্ধ্যাই।
টেবুলখনত হাতেৰে ঢকিয়াই কৌশিকে মুখৰ ভিতৰতে গুজৰি উঠিল। চাই ল'ম আৰু কেইদিনলৈকে এই অহংকাৰ থাকে। কৌশিকক তেনেকৈ ক'লেও সন্ধ্যাৰ যেন গোটেই গাটো কঁপি উঠিছিল, ফোপাইছিল তাই। ফাৰ্ষ্ট ছেমৰ সেই ঘটনাটোৰ পৰা কৌশিকে তাইক দেখিলেও নেদেখাৰ ভাও জুৰি আঁতৰি গৈছিল। আজি সিও সেই অশ্লীল ইংগিতেৰে কথা ক'ব পৰা হ'ল। সময়ে কি ৰূপ দেখুৱাইছে তাইক এইবোৰ। পাৰিবনে তাই নিজক এই চক্ৰবেহুৰ পৰা উলিয়াব? কথাখিনি ভাবি ভাবি মাছকমৰ ডিপাৰ্টমেণ্টৰ ওচৰ পাইছিলহি। তেনে কাৰোবাৰ চিঞৰ, ঐ সন্ধ্যা ৰচোন। তাই ৰৈ দিলে। দেখিলে হাতত কিবা কাগজ এখন লৈ হিমাদ্ৰী আহি আছে। কি খবৰ হিমাদ্ৰী বা? সন্ধ্যাই নিজৰ ভাৱবোৰ লুকুৱাই স্বাভাৱিক সুৰত সুধিলে। আজিকালি এই কামত সন্ধ্যা পাকৈত। হিমাদ্ৰীয়ে হাতৰ কাগজখন দেখুৱাই ক'লে, এইখন চা, খবৰ এটা আছে, তোকেই দিওঁ প্ৰথম। কাগজখন এখন পোষ্টাৰ, চিনেমাৰ পোষ্টাৰ। ৰঙা ৰঙেৰে ডাঙৰকৈ লিখা আছে ৰত্নাকৰ বুলি। লগতে যতীন বৰা আৰু বৰষা ৰাণী বিষয়াৰ ফটো। হিমাদ্ৰীয়ে হাঁহি মাৰি ক'লে, এইবাৰ যতীন আৰু বৰষা আহিব ৰত্নাকৰৰ প্ৰমোচনত। মনটো ভাল লাগি গ'ল সন্ধ্যাৰ। অসমীয়া চিনেমাত এই প্ৰচাৰৰ নতুন ধাৰাটো জুবিন গাৰ্গৰ মিছন চাইনাৰ পৰাই আৰম্ভ হ'ল, যিটো সঁচাই জৰুৰী আছিল, লগতে সময়ৰ দাবীও। অলপ দিন আগতে জুবিন গাৰ্গৰ আন এখন ছবি কাঞ্চনজংঘা ৰিলিজ হৈ গৈছে। আগৰখনতকৈ এইখন আৰু হিট, গানবোৰো বৰ স্পৰ্শী। কাঞ্চনজংঘাৰ প্ৰমোচনত জুবিন আহোঁতে সন্ধ্যা ঘৰলৈ গৈছিল বাবে লগ নাপালে। এইবাৰ পিছে বৰষা ৰাণীহঁতক লগ কৰিবই। তাতে বৰষা ৰাণী তাইৰ আটাইতকৈ প্ৰিয় অভিনেত্ৰী। মই যাওঁ দে, মহামায়াৰ পৰা আহোঁগৈ। এনেকুৱা আৰু দুখনমান পোষ্টাৰ লাগে। মহামায়াত হিমাদ্ৰী আৰু বকুলদাৰ দৃশ্যটো চাবলৈ মন আছিল যদিও ক্লাছ থকাৰ বাবে ঠিক আছে বুলি আঁতৰি আহিল সন্ধ্যা। ক্লাছত সোমাওঁতেই তাইক প্ৰীতিশাই চকলেট এটা দিলে, লগত কাগজৰ টুকুৰা এটা। বাজনীয়ে তোলৈ দি গৈছে বুলি আঁতৰি গ'ল প্ৰীতিশা। সন্ধ্যাই কাগজ টুকুৰা খুলি চালে। তাত লিখা আছিল, এমিনিটিত মন মাৰি থকা দেখিলেও চিনাকি হাঁহিবোৰ এনেকৈ মৰহিলে দুখ লাগে। ফুল ভালপোৱা মানুহ কেতিয়াও অকলশৰীয়া নহয়। এইকেইদিন অলপ ব্যস্ত, খুব সোনকালেই লগ পাই যাম। ইতি তোমাৰ চন্দ্ৰাবা। পঢ়ি যোৱাৰ লগে লগে মুখৰ এন্ধাৰখিনি আঁতৰি হাঁহি বিৰিঙিছিল সন্ধ্যাৰ মুখত। সৰু সৰু মুহূৰ্তবোৰ মৰমেৰে সজাই তুলিব চন্দ্ৰালে খুব ভালদৰে জানে। চিঠিখনৰ বেগত জাপি থৈ চকলেটটো কামোৰ দিলে সন্ধ্যাই। যিমান বেয়া হ'লেও এজন ভাল সংগই মানুহক পোহৰাই ৰাখিব পাৰে, তাৰে উৎকৃষ্ট উদাহৰণ চন্দ্ৰালী। বহুদিন হ'ল সন্ধ্যাই মাকৰ লগত কথা পতাই নাই। আজিকালি তাইলৈ দেউতাকেহে ফোন কৰে। মাকে মোবাইলত কথা পাতিলে হেনো মূৰ বিষায়, সেইবাবে নকৰে। দেউতাকে কেতিয়াবা নিজৰ ফোনৰ পৰা এষাৰ দুষাৰ পতাই দিয়ে। সেইবাবে তেনেকৈ ভালকৈ কথা পতা হোৱাই নাই। যোৱা কেইদিনমান ধৰি মাকলৈ বৰ মনত পৰি আছে সন্ধ্যাৰ। আচলতে এইকেইদিন তাইৰ গাটো বৰ ভাল নহয়, কিবা জ্বৰ জ্বৰ ভাৱ। আজি ক্লাছলৈ নগ'ল। ভাতকেইটা খাই আহি বিচনাত পৰি আছিল অলপ সময়। ক্লাছৰ সময় পাৰ হ'ল এতিয়া। এনে পৰি থকাত মাকলৈ ফোনটো লগালে। বেমাৰত মাকৰ মাতটো ঔষধৰ দৰে কাম কৰে। ফোনটো উঠালে মাকেই। হেল্ল', কোন? সন্ধ্যাৰ হাঁহি উঠিল। মাকে চাগে কিবা কামত লাগি আছে, সেইবাবে নম্বৰটো নোচোৱাকৈ ফোন উঠাইছে। তাই ক'লে, মা, মই ৰুণজুন। কি কৰিছা? কোন ৰুণজুন? বুকুখন চিৰিংকৈ গ'ল সন্ধ্যাৰ। এইবোৰ কি ধেমালি কৰিছে মাকে? তাইক চিনি নোপোৱা হ'লনে? এনেতে কোনোবাই ফোনটো কাঢ়ি লৈছে। হেল্ল' ৰুণ, এতিয়া থচোন, পাছত কৰিম বুলি ফোনটো কাটি দিলে খুৰীয়েকে। একো বুজি পোৱা নাই সন্ধ্যাই। কি হৈছে মাকৰ? লগে লগে দেউতাকলৈ ফোন লগালে। দেউতাক তেতিয়াও অফিচতে। তাইৰ কথা শুনি তেওঁ ক'লে, মাৰে অলপ কথা পাহৰিবলৈ লৈছে ৰুণ। ডাক্তৰে কৈছে ব্ৰেইনত দুখ পোৱাৰ বাবে এনেকুৱা হ'বই হেনো। মোৰতো আচন্দাই কৰিছিল সন্ধ্যাৰ। গোটেই মাহটোৰ হিচাপৰ পৰা আদি কৰি সকলোৰে পচন্দ অপচন্দ নখৰ মূৰত মনত ৰখা মাকে আজি তাইকো চিনি পোৱা হ'ল। খৰধৰকৈ ওলাল সন্ধ্যা। তাই এতিয়াই ঘৰলৈ যাব। মাকক সেই অৱস্থাত এনেকৈ নেৰে তাই। কাপোৰ সাজ সলাই ৰুমৰ পৰা ওলাই আহিল সন্ধ্যা। অলপ পাছতে দুপৰীয়া বাছখন এছেঞ্চিয়েলৰ বাছ ষ্টেণ্ডটো পাবহি। সন্ধ্যা তাতেই ৰ'ল। বুকুখন কঁপি আছে তেতিয়াও। বাৰে বাৰে পানীৰে ভৰি পৰিছে চকু।
ঈশ্বৰে এইদৰে পৰীক্ষা ল'ব লাগেনে তাইক? সকলোফালেইচোন এন্ধাৰ। ক'ৰবালৈ যোৱা নেকি? কোন সময়ত অনুৰণ আহি তাইৰ কাষত ৰ'লহি সন্ধ্যাই গমেই নাপায়। ক্লাছ শেষ হোৱাৰ বাবে সি এইফাললৈকে আহি আছিল। সন্ধ্যাক দেখি ৰৈ গ'ল সি। অনুৰণৰ ফালে নোচোৱাকৈ তাই ক'লে, ঘৰলৈ যাওঁ। এতিয়া ঘৰলৈ যোৱা যে? কিয়? আৰু ক্লাছো নাহিলে যে আজি? এনেই। কি হৈছে সন্ধ্যা? মোকতো কোৱা। সন্ধ্যাই একো নামাতিলে। এনেতে বাছখন পাৰ হৈ গ'ল। মানুহ ওলমি আহিছে। সেইবাবে এই দুপৰীয়াৰ বাছকেইখনৰ বাস্তৱত নৰখাই হ'ল। পাৰ হৈ যোৱা বাছখনলৈ চাই অনুৰণে ক'লে, মই বাইকত থৈ আহিম বোলা মিছনত। নেলাগে, টেম্পুতে যাব পাৰিম বুলি সন্ধ্যা মেইন গেটৰ ফালে যাবলৈ লৈছিল। অনুৰণে আগবাঢ়ি গৈ তাইক হাতত ধৰি ৰখাই দিলে। হৈছে কি তোমাৰ? এনেকুৱা কিয় কৰি আছা কোৱা? যদি মই কিবা ভুল কৰিছোঁ কোৱা মোক, কিন্তু এনেকৈ নাথাকিবা সন্ধ্যা, কষ্ট হয়। হাত এৰা অনুৰণ। এইবোৰ কথা যিয়ে ভাল পায় তাৰ আগত কথা পাতিবা, মোৰ লগত নহয়। অনুৰণৰ হাতখন জোৰেৰে এৰুৱাই সন্ধ্যাক খৰখোজেৰে আঁতৰি গ'ল। মুখখন হেঁচি খুব কষ্টৰে কান্দোনখিনিৰে ৰখালে তাই। সন্ধ্যা যোৱাৰ ফালে চাই বহু সময় ৰৈ আছিল অনুৰণ। সি মন কৰিছে, কেইবাদিন ধৰি সন্ধ্যা সলনি হৈছে। এয়া সময়ৰ সোঁতত হোৱা সলনি নহয়, যেন কিবা বাধ্যত পৰি। কিন্তু কিহৰ? ইয়াৰ উত্তৰ অনুৰণেও এইবাৰ বিচাৰি পোৱা নাই। প্ৰথমে সি ভাবিছিল হয়তো মাকৰ অসুখৰ বাবে তাইৰ মন অলপ বেয়া কৰি আছে। কিন্তু কথা যেন সেইটো নহয়, আঁৰত বেলেগ কিবা আছে। সেই বেলেগটো বহুত চেষ্টা কৰি উলিয়াব পৰা নাই। তাৰ বহু ঘণ্টীয়া অপেক্ষাৰ অন্তত যেতিয়া সন্ধ্যাৰ পৰা এই অৱহেলাৰ উত্তৰকেইটা পাই, বুকুখন উশাহ ল'ব নোৱাৰাকৈ ভৰি উঠে অনুৰণৰ। ক'বলৈ মন যায় তাৰ, কিন্তু ৰৈ যায়। ঐ কি হ'ল? ইয়াতে ৰৈ আছ যে? জুৰিৰ মাতৰ ভাৱত জ্যোতি পৰিল অনুৰণৰ। তাইও ক্লাছৰ পৰা আহি আছিল অকলেই। অনুৰণে ক'লে, নাই এনেই। অনুৰণ, কথা এটা সোধো? সোধ আকৌ। অন্যমনস্ক হৈ অনুৰণে ক'লে। জুৰিয়ে তাৰ কাষলৈ আহি ক'লে, অনুৰাধা আৰু তোমাৰ কথাটো যে মোৰ কেতিয়াবা বিশ্বাসেই নহয় জাননে? অনুৰণে সশব্দে হাঁহি উঠিল। জুৰিয়ে আকৌ ক'লে, সঁচাই কৈছোঁ। তহঁত যেনেকৈ থাক, কোনে ক'ব তহঁত দুটা সৰুৰে পৰা চিনাকি, আনকি স্কুলমেটো আছিলি? অনুৰণে হাঁহি হাঁহি ক'লে, আমি এনেকুৱাই। অনুৰাধা আৰু মোক দেখিলে তেনেকুৱা নালাগেই যে আমি 10 বছৰ স্কুলৰ একেলগে পঢ়িছিলোঁ। তাই খুব এক্টিভ ছোৱালী আছিল আৰু মই আগৰে পৰাই ইণ্ট্ৰোভাৰ্ট। চ' আমাৰ কথা পতাও নহয় ভালকৈ। এতিয়া পাতিবি আকৌ ভালকৈ। কিজানি কিবা কিবি হয়েই, আগৰ চিনাকি যেতিয়া। জুৰিৰ কথাত অনুৰণে আকৌ হাঁহি উঠিল। ধুৰ, কাম নাই নেকি আৰু? সেই চব তেতিয়া স্কুলত নাছিল, এতিয়াও নাই। অনুৰণৰ হাঁহিৰ মাজত ক'ৰবাত নিয়তীয়া যেন কুটিল হাঁহি মাৰিছিল। অনুৰণেতো কল্পনাও কৰা নাই, সিদিনা সন্ধ্যাই কৰা প্ৰশ্নটোৰ উত্তৰত অনুৰাধা আৰু মোক দেখিলে তেনেকুৱা নালাগে। এই কথাখিনিৰ পাছত যদি আজি জুৰিক কোৱাৰ দৰেই আমি 10 বছৰ একেলগে স্কুলত পঢ়িছিলোঁ কথাটো লগালেহেঁতেন, হয়তো আজি সন্ধ্যা এইদৰে তাৰ পৰা আঁতৰি নগ'লহেঁতেন। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি এয়া আছিল 87তম খণ্ড। ধন্যবাদ।